সাংসদসকলেও কিছু সাৱধান হোৱা প্ৰয়োজন। সাংসদসকলো কিছু সাৱধান হোৱা প্ৰয়োজন। যদি ৰাইজে আমাক নিবিচাৰে তেতিয়া সেই অঞ্চলত আমিও জেদ কৰি আগবাঢ়ি যোৱাটো উচিত নহয়। যদি কোনো অঞ্চলৰ ৰাইজে আমাক নিবিচাৰে বা আমাৰ উপস্থিতি নিবিচাৰে, গতিকে আমিও সেইফালে আমি জেদ কৰি আগবাঢ়ি যোৱাটো উচিত নহয়। সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ। বৰপেটা ৰোডত এক অনুষ্ঠানত উপস্থিত হোৱা সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ সাংসদগৰাকীৰ। তেওঁ কিয় আক্ৰমণ কৰিছে মই নাজানো, কিন্তু এজন সাংসদৰ ওপৰত আক্ৰমণ কৰিছে এইটো অতি গুৰুত্বপূৰ্ণ। কিন্তু এইটো তেওঁলোকৰ নিজৰ মাজতে কোনো বাক বিতণ্ডা থাকিব পাৰে। কোনে কিয় আক্ৰমণ কৰিছে এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে চিনাক্তকৰণ কৰিছে। যিসকলে আক্ৰমণ কৰিছে তেওঁলোকৰ নামো প্ৰকাশ কৰিছে, দোষীয়ে শাস্তি পাব। কিন্তু সাংসদসকলেও এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। যদি কোনো অঞ্চলৰ ৰাইজে আমাক নিবিচাৰে তেতিয়া সেই অঞ্চলত আমিও জেদ কৰি আগবাঢ়ি যোৱাটো উচিত নহয়। ৰাইজৰ আমি মনোভাৱ বুজিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। দেওবাৰে বৰপেটা ৰোডত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ উপস্থিতিত 2025 চনৰ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কে বৰপেটা ৰোড শংকৰদেৱ শিশু নিকেতনত নাগৰিক সভা আৰু সন্মিলন অনুষ্ঠিত কৰা হয়। নাগৰিক সভা আৰু সন্মিলনত বাজেট সম্পৰ্কে আলোচনা কৰা হয়। এইটো তেওঁলোকৰ এইটো তেখেতসকলৰ নিজৰ মাজতে হয়তো কোনো বিতণ্ডা আছে, যিবোৰ মই বিশেষভাৱে নাজানো, আৰু গতিকে মই এই বিষয়ে মন্তব্য নকৰোঁ। কিন্তু এইটো কথা ঠিক যে যদি এজন সাংসদক আক্ৰমণ কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু কিয় আক্ৰমণ কৰিছে, কি উদ্দেশ্যে আক্ৰমণ কৰিছে বা কি ধৰণে আক্ৰমণ হৈছে আৰু কোনে আক্ৰমণ কৰিছে ইতিমধ্যে আমাৰ চৰকাৰে চিনাক্তকৰণ কৰিছে, আৰু যিসকলে আক্ৰমণ কৰিছিল সেইসকলৰ নামো প্ৰকাশিত হৈছে। গতিকে দোষীয়ে শাস্তি পাব, আৰু এই ক্ষেত্ৰত আমাৰ সাংসদসকলো কিছু সাৱধান হোৱা প্ৰয়োজন। গতিকে আমিও যদি কোনো অঞ্চলৰ ৰাইজে আমাক নিবিচাৰে বা আমাৰ উপস্থিতি নিবিচাৰে, গতিকে আমিও সেইফালে আমি জেদ কৰি আগবাঢ়ি যোৱাটো উচিত নহয়। আমি ৰাইজৰ সমস্যা বুজিব লাগিব, ৰাইজৰ যি মনোভাৱ আমি বুজিব লাগিব। তেতিয়াহে আমি ৰাইজৰ সহযোগিতা পাম, আৰু ৰাইজক লৈ পেলাইহে আমি আগবাঢ়ি যাব পাৰিম। বৰপেটা ৰোড শংকৰদেৱ শিশু নিকেতনত প্ৰাংগণত আমাৰ বিত্তীয় বৰ্ষ 2025-26 যি কেন্দ্ৰীয় বাজেট, এই কেন্দ্ৰীয় বাজেট সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে এখন নাগৰিক সভা আহ্বান কৰা হৈছিল, আৰু এই নাগৰিক সভাত আমাৰ বিভিন্ন বক্তাই এই আমাৰ যি বিত্তীয় বৰ্ষ 2025-26 যি কেন্দ্ৰীয় বাজেট, ইয়াৰ বিভিন্ন যি ব্যৱস্থা আৰু যি পুঁজি নিৰ্ধাৰণ হৈছে, আৰু বিভিন্ন বিভাগত যি পুঁজি নিৰ্ধাৰণ হৈছে, আৰু এই পুঁজিৰ যোগেৰে আমাৰ কি লক্ষ্য আৰু কি উদ্দেশ্য, ইয়াক পুংখানুপুংখভাৱে ইয়াত আজি আলোচনা হৈছে। আৰু আমি ইতিমধ্যে কৈছোঁ যে এই বিত্তীয় বৰ্ষ 2025-26 যি কেন্দ্ৰীয় বাজেট, তাৰ উদ্দেশ্য হৈছে সবকা সাথ সবকা বিকাশ, আৰু ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰলৈ আগবঢ়াই লৈ যাবৰ কাৰণে এই বছৰৰ যিখন আমাৰ কেন্দ্ৰীয় বাজেট, এই কেন্দ্ৰীয় বাজেটৰ লক্ষ্য। ইতিমধ্যে ইয়াত যিবোৰ বিভাগত বা যিবোৰ শিতানত পুঁজি নিৰ্ধাৰণ কৰা হৈছে, সেই পুঁজি একমাত্ৰ উদ্দেশ্য হ'ল যে আমি সকলো ক্ষেত্ৰতে আমি অকল অৰ্থনীতি বা অকল আমাৰ সমাজনীতিত আগবাঢ়িলেই নহ'ব, আমাৰ অন্যান্য ক্ষেত্ৰতো আমি সংস্কাৰ সাধন কৰি আৰু কেনেকৈ আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে ইয়াত বিত্তীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে, প্ৰাৱধান কৰা হৈছে, আৰু ইয়াৰ যোগেৰে ভাৰতবৰ্ষৰ জনসমাজ আৰু ভাৰতবৰ্ষৰ জনসাধাৰণ উপকৃত হ'ব, আৰু এইখন এখন জনপ্ৰিয় বাজেটেই নহয়, এইখন এখন হৈছে উন্নয়নমুখী বাজেট, বিকাশমুখী বাজেট।
হয় শক্তিপীঠ আমাৰ যি মা কামাখ্যা নিৰ্মাণৰ কাৰণে পুনৰ নিৰ্মাণৰ কাৰণে এটা কৰাইডৰ নিৰ্মাণৰ কাৰণে ইতিমধ্যে আধাৰশিলা স্থাপন হৈছে আৰু তাৰ কাৰণে পুঁজি নিৰ্ধাৰণো হৈছে আৰু মই আগন্তুক সময়ত ইয়াক আমি দিঠকত পৰিণত হোৱালৈ আমি দেখিবলৈ পাম